কথা দিও আজিলৈকে কথা ৰাখি No land pata, no vote for BJP. No land pata, no vote for BJP. No caste certificate, no vote for BJP. No caste certificate, no vote for BJP. No ST, no vote for BJP. No ST, no vote for BJP. No land pata, no vote for BJP. No land pata, no land pata, no vote for BJP. Jai Adivasi Jai. No ST, no vote for BJP. Pata, no vote for BJP. হয় আজি হুদু অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত আমি এখন কাৰ্যসূচী হাতত লৈছোঁ যোৱা বিশ্বনাথ জিলাত আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত 25, 26, 27, 28 জানুৱাৰী মাহত আদিবাসী মহাসভা হৈ গ'ল আৰু এই মহাসভাতে আমি এখন এজেণ্ডা লৈছোঁ আৰু থিৰাং কৰিছোঁ যে যিহেতু বিজেপি চৰকাৰে আমাক বাৰম্বাৰ প্ৰতিশ্ৰুতি দিছিলে তেখেতসকলে আমাক গাদীত বহাৰ 3 মাহৰ পৰা 6 মাহৰ ভিতৰত আমাৰ যিখিনি দাবী জনজাতিকৰণক আদি কৰি যিখিনি মাটিৰ পট্টা পাব লাগে লগতে অসমত বসবাস কৰি থকা আদিবাসীসকলক বাৰম্বাৰ প্ৰতাৰণা কৰিছে আমাৰ জাতীয় কাষ্ট চাৰ্টিফিকেট পোৱাত তাতে আমি আদিবাসী হিচাপে সাঁওতাল উৰাম মুণ্ডা হিচাপে আমি বিচাৰিছোঁ তেখেতসকলে চাহ জনগোষ্ঠী হিচাপে নামাকৰণ কৰি এই কাষ্ট চাৰ্টিফিকেটসমূহ বিতৰণ কৰি আছে তো আমি ধিক্কাৰ জনাইছোঁ তেখেতসকলৰ এই কৰ্মকাণ্ডক আৰু যেতিয়া মোদী ডাঙৰীয়াই আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কোকৰাঝাৰত যেতিয়া 2019ত আহিছিল তেতিয়াই তেখেতে প্ৰতিশ্ৰুতি দিছিলে যে 3 মাহৰ পৰা 6 মাহৰ ভিতৰত আমি অসমৰ আদিবাসীসকলক আমি জনজাতি মৰ্যাদা দিম কিন্তু আজিলৈ আমি দেখিবলৈ পোৱা নাই আৰু সমূলি আমাৰ বিশ্বাস নাই যে তেখেতসকলে আমাৰ কাৰণে কিবা ভাল কৰিব আজি আমি চাই আছোঁ বিজেপি চৰকাৰে বহুত ভাল কাম কৰি আছে কিন্তু বেলেগ বেলেগ জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰি আছে সঁচাকৈ কিন্তু আদিবাসীৰ কাৰণে অসমৰ আদিবাসীৰ কাৰণে আমি ভাল কাম কৰা দেখা পোৱা নাই সেইকাৰণে আজি আশাই থিৰাং কৰিছোঁ আমি যেহেতু লোকসভা নিৰ্বাচন এতিয়া চমু চাপি আহিছে আৰু এই লোকসভা নিৰ্বাচনত তেখেতসকলক আদিবাসী তৰফৰ পৰা আদিবাসী ফালৰ পৰা তেখেতসকলক আমি বৰ্জন কৰিম আমি আমাৰ মূল্যৱান ভোট আমি বৰ্জন নকৰিম আমি বিজেপিক বৰ্জন কৰিম বুলি আমাৰ যোৱা আদিবাসী মহাসভাত এই এজেণ্ডাখন লোৱা হৈছে বিজেপি যাতে ভোট নাপায় আদিবাসী ভোট নাপায় তাৰ ব্যৱস্থা কৰিছে আপোনালোকে আমি এতিয়া ইতিমধ্যে গাঁৱে ভূঞে বিভিন্ন অঞ্চলত আৰু প্ৰত্যেক জিলাতে এই কাৰ্যসূচী এইখিনি মেছেজ এইখিনি বাতৰি আমি প্ৰচাৰ কৰিছোঁ যাতে আমাৰ যিখিনি দাবী বিজেপি দলে বা বিজেপি চৰকাৰখনে পূৰণ কৰিব পৰা নাই তেখেতসকলে ব্যৰ্থ হৈছে আদিবাসীৰ কাৰণে যিখিনি সৰ্বাংগীন উন্নয়ন কাম কৰিব লাগিছিল তেখেতসকলে ব্যৰ্থ হৈছে আৰু আমাক প্ৰতাৰণা কৰিছে আমাক ঠগিছে গতিকে আমি এইবাৰৰ ভোটত তেওঁলোকক বৰ্জন কৰিব লাগে আৰু কোনো পদ্ধতিত তেখেতসকলক ভোট দিয়া নহ'ব হয় 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 চাৰিওদিশে আমি আমাৰ আলোচনা বিলোচনা হৈ গৈছে ইতিমধ্যে আচাৰ কাৰ্যসূচী ফাইনাল হৈ গৈছে সেইটো স্পষ্ট যে বিজেপিক আমি বৰ্জন কৰিম এইবুলি আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চিৰাং জিলা হৈ আমাৰ চিৰাং জিলাৰ মুখ্য কাৰ্যালয়ত আমি এই পোষ্টাৰিং কাৰ্যসূচী লৈছোঁ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ফালৰ পৰা আৰু পোষ্টাৰিং কাৰ্যসূচীটো আমি ইটোৰে কাৰণে লৈছোঁ যে আমি বিগত সময়ৰ পৰা আমি জনজাতিকৰণ আদিবাসীৰ কাৰণে জনজাতিকৰণ আমি দাবী কৰি আহিছোঁ আদিবাসী ল্যান্ড পাট্টাৰ কাৰণে আমি দাবী কৰি আহিছোঁ যিটো কাষ্ট চাৰ্টিফিকেট চাহ জনজাতি হিচাপে যেটো বিতৰণ কৰি আছে কাষ্ট চাৰ্টিফিকেট এটো আমি নাকচ কৰি আহিছোঁ বাৰম্বাৰ আমি বিজেপি চৰকাৰক এইবিলাক ক্ষেত্ৰত
তেখেতসকলক আমি অৱগত কৰাৰ পিছতো আমি এই জনজাতিকৰণ ক্ষেত্ৰতো বাৰম্বাৰ দাবী কৰাৰ ক্ষেত্ৰতো তেখেতসকলে আমাক প্ৰতাৰণা কৰি আহিছে। আজি যিটো চৰকাৰ এই কংগ্ৰেছ চৰকাৰ থকাৰ পিছত কংগ্ৰেছ চৰকাৰ থাকোঁতে যেতিয়া গাদীত আহিছে বিজেপি চৰকাৰ, তেতিয়াৰ পৰাই আমাক প্ৰতিশ্ৰুতি দি আহিছে যে আদিবাসীসকলক আমি প্ৰতিটো সভা সমিতিত, আজি CM কওক বা আজি আমাৰ প্ৰাইম মিনিষ্টাৰ মোদীয়ে কওক, প্ৰতিটো সভা সমিতিতে আদিবাসীক 3 মাহৰ পৰা 6 মাহৰ ভিতৰত জনজাতিকৰণ কৰাম। 90% জনজাতিকৰণৰ কাম আগবাঢ়ি গৈছে। এনেকুৱা ধৰণৰ বহুত প্ৰতিশ্ৰুতি দি আহিছে। কিন্তু আজি প্ৰায় কাৰ্যকাল শেষে হ'ল। বিজেপি চৰকাৰৰ 2টা কাৰ্যকাল শেষ হ'ল আৰু এটা হয়তো বাকী আছে। তো আমি বিজেপি চৰকাৰক আজিৰ এই প্ৰচাৰিং কাৰ্যসূচীৰ জৰিয়তে আমি সাংবাদিকৰ জৰিয়তে এইটোৱে ক'ব বিচাৰিছোঁ, আজি আমাৰ হাতত 40 দিন সময় আছে। মাৰ্চ মাহটো আৰু এই মাহৰ আমি 10 দিন বুলি ধৰি ল'ব লাগিব। 40 দিন সময় আছে। 40 দিনৰ ভিতৰত যদি আদিবাসীক এছটিকৰণ নকৰায় তেনেহ'লে আমি বিজেপিক বৰ্জন কৰিম। এইটো একদম খাটাং। গোটেই গাঁৱে ভূঞে আমি এইটো প্ৰচাৰ চলাই আছোঁ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ পৰা। আৰু যিসকলে বিজেপিৰ হৈ আদিবাসী জনসাধাৰণতে যিসকলে দালালগিৰি কৰি আছে, বিজেপিৰ হৈ যিসকলে কাম কৰি আছে, তেখেতসকলকো আমি সকীয়াই দিব বিচাৰিছোঁ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ফালৰ পৰা, যাতে এই বিজেপিৰ দালালগিৰিটো বন্ধ কৰক। অন্যথা আমি সিহঁতৰ ওপৰতো আদিবাসী ছাত্ৰ সন্থাই ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম।